শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি আমি উত্তৰ পূব ভাৰতৰ যিটো শিতান আছিল, এই শিতানৰ পাৰ্ট 2 খণ্ডটো লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে মণিপুৰ ৰাজ্য। মণিপুৰ ৰাজ্যৰ কিছুমান প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম। গতিকে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে প্ৰথম প্ৰশ্ন যিটো দিয়া আছে, সেইটো কি দিয়া আছে সেইটো চাই ল'ব। ইয়াতে 1 নম্বৰ প্ৰশ্ন, তলৰ কোনটো খেলক মণিপুৰী পলো বুলি জনা যায়? যিটো পলো খেল আছে, এই পলো খেলটো মণিপুৰী পলো বুলি জনা যায়। ইয়াৰে কোনটো খেল? 1 নম্বৰ ক মুকনা, খ খংকাংজেই, গ ইউবি লাকপি আৰু ঘ ছাগল কাংজেই। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ঘ নম্বৰ অপশ্যন, ছাগল কাংজেই। এই খেলবিধক মণিপুৰী পলো খেল বুলি জনা যায়। যিটো এই ঘোঁৰাৰে যিটো খেল খেলায়, ছাগল কাংজেই, এইটো মণিপুৰী পলো বুলি জনা যায়। ইয়াৰ পিছত আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছো। ভাৰতৰ 6ষ্ঠ ক্ষুদ্ৰতম ৰাজ্যখন হল, ইয়াতে অপশ্যন কেইটা চাই ল'ব। ক মণিপুৰ, খ নাগালেণ্ড, গ ত্ৰিপুৰা, ঘ মিজোৰাম। ইয়াৰে 6ষ্ঠ ক্ষুদ্ৰতম ৰাজ্যৰ ভিতৰত পৰে ক নম্বৰ অপশ্যন, মণিপুৰ। মণিপুৰ ভাৰতৰ 6ষ্ঠ ক্ষুদ্ৰতম ৰাজ্য। দ্বিতীয় ক্ষুদ্ৰতম আছিল ছিকিম, প্ৰথম আছিল গোৱা, আৰু এনেকে 6ষ্ঠ ক্ষুদ্ৰতম ৰাজ্যটো কি হৈছে? মণিপুৰ। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ দ্বিতীয় বৃহত্তম বিমান বন্দৰটো হৈছে ক আইজল বিমান বন্দৰ যিটো আছে, খ বৰঝাৰ, গ ইটানগৰ আৰু ঘ ইম্ফল। ইয়াৰে প্ৰথম বৃহত্তমটো হৈছে আমাৰ বৰঝাৰ আৰু দ্বিতীয় বৃহত্তম হৈছে মণিপুৰৰ ইম্ফল। ইম্ফল বিমান বন্দৰটো উত্তৰ পূব ভাৰতৰ দ্বিতীয় বৃহত্তম বিমান বন্দৰ হিচাপে পৰিচিত, ইম্ফল। ইয়াৰ পিছত আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো। মণিপুৰৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি? মণিপুৰৰ একেবাৰে সৰু জিলাখনৰ নাম কি? ইয়াতে এই 4টা অপশ্যনৰ 4খন জিলাৰ কথা দিয়া আছে। ইয়াতে ক্ষুদ্ৰতম জিলা হৈছে, ইয়াতে অপশ্যন কেইটা চাই লওঁ। প্ৰথমতে ক চন্দেল, খ কামজং, গ বিষ্ণুপুৰ, ঘ সেনাপতি। ইয়াৰে একেবাৰে ক্ষুদ্ৰতম যিখন জিলা মণিপুৰৰ, সেইখন হৈছে গ নম্বৰ অপশ্যনত থকা বিষ্ণুপুৰ। বিষ্ণুপুৰ, এইটো মনত ৰাখিব আপোনালোকে, খুব দৰকাৰী হয়। মণিপুৰৰ বিষয়ে আমি জানিব লাগিলে এনেহেন ধৰণৰ কথাবিলাকে জানিব লাগিব। ইয়াৰ পিছত আমি পৰৱৰ্তী পৰ্যায়লৈ যাম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াতে কি আছে? 20.47% মাটিকালি আগুৰি থকা জিলাখনৰ নাম হল। মণিপুৰৰ মুঠ মাটিকালি 20.47% মাটিকালি তাৰমানে আগুৰি আছে এখন জিলাই। সেই জিলাখনৰ নামটো সুধিছে। এনে আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ, মণিপুৰত মুঠ 16খন জিলা আছে। আমি অলপ আগতে এখন জিলাৰ নাম পালো, যে ক্ষুদ্ৰতম জিলা বিষ্ণুপুৰ। তাৰপিছত এনেহেন ধৰণৰ এইবিলাক যে নাম দিয়া আছে, ক নম্বৰ অপশ্যন ফেৰজাল, খ থৌবাল, গ চুৰাচানপুৰ, ঘ জিৰিবাম, এই গোটেই কেইখনে মণিপুৰৰ কি হয়? জিলা হয়। ইয়াৰ ভিতৰত মণিপুৰৰ মুঠ মাটিকালি 20.47% মাটিকালি আগুৰি থকা যিখন জিলা, এই জিলাখনৰ নামটো হৈছে গ নম্বৰ অপশ্যন, চুৰাচানপুৰ। এইটো মনত ৰাখিব, চুৰাচানপুৰ। চুৰাচানপুৰ এইখন মনত ৰাখিব। এইখন এখন বিশেষ জিলা মণিপুৰৰ, এইখন মনত ৰাখিব, চুৰাচানপুৰ জিলা। তাৰপিছত মণিপুৰৰ কাং উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে? এনেই মণিপুৰৰ জনগোষ্ঠী বুলি ক'লে মুখ্যতঃ 3টা জনগোষ্ঠী আছে, নগা, মেইতেই আৰু কুকি। এই মুখ্য 3টা জনগোষ্ঠী মণিপুৰত প্ৰধানকে বাস কৰে। তাৰোপৰি বিভিন্ন জনগোষ্ঠীৰ বাসস্থান মণিপুৰ। ইয়াৰ ভিতৰত কাং যিটো উৎসৱ, এই কাং উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে?
কাং হল কি রথ যাত্রা উৎসৱ এক ধৰণৰ ৰথ যাত্ৰা কৰা হয় কাং শব্দৰ অৰ্থ হৈছে ৰথ যাত্ৰা ৰথ গতিকে ইয়াতে জনগোষ্ঠীটোৰ নাম লিখিব দিছে সেইটো হৈছে খ নম্বৰ অপচন মেইটেই 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 জনগোষ্ঠীটো কি জনগোষ্ঠীৰ লোকসকলে মুখ্যতঃ এই কাং উৎসৱটো পালন কৰে ৰথ যাত্ৰা যেটো উৎসৱ এই উৎসৱটো পালন কৰে তাৰপিছত ৭ নম্বৰ প্ৰশ্নটো মণিপুৰৰ পৰ্যটন বিভাগে পালন কৰা উৎসৱটোৰ নাম কি ইয়াতে দিয়া আছে ক সাংগাই উৎসৱ খ কাং উৎসৱ গ নিংগল সাকৌবা আৰু খ কোৱাক টানবা যেটো টুৰিজম ডিপাৰ্টমেন্ট আছে মণিপুৰৰ এই টুৰিজম ডিপাৰ্টমেন্টে এক ধৰণৰ উৎসৱ পালন কৰে যেটো মণিপুৰৰ জাতীয় যেটো জন্তু সাংগাই যেটো হৰিণ এই সাংগাই হৰিণক লৈ এক ধৰণৰ উৎসৱ পালন কৰে নৱেম্বৰ মাহত এই উৎসৱটো পালন কৰে শেষৰ ফালে নৱেম্বৰ মাহৰ শেষৰ ফালে 10 দিনীয়া উৎসৱ এটা পালন কৰে তে এই উৎসৱটো কি হয় নামটো সুধিছে এই উৎসৱটোৰ নাম হ'ল সাংগাই হৰিণক লৈ এই উৎসৱটো পালন কৰে গতিকে এটো মনত ৰাখিব সাংগাই উৎসৱ খুব ইম্পৰ্টেন্ট হয়তো মনত ৰাখিব আপোনালোকে ইয়াৰ পিছত আমি পৰৱৰ্তী পৰ্যায়লৈ যাম এইবাৰ আমি ৮ নম্বৰ প্ৰশ্নটোলৈ আহিছো ৮ নম্বৰ প্ৰশ্নটো কি দিয়া আছে আপোনালোকে চাই লব ইয়াতে দিয়া আছে 2011 চনৰ লোকপিয়ল অনুসৰি মণিপুৰৰ কিমান শতাংশ লোকে পাহাৰত বাস কৰে কিমান শতাংশ লোকে পাহাৰত বাস কৰে এই কথাটো কৈছে ইয়াতে অপচন কেইটা চাব ক 40% খ 59.9% গ 41.1% আৰু খ 39.8% ইয়াৰে শুদ্ধ অপচন যেটো হৈছে সেইটো হৈছে কি প্ৰায় আধা সংখ্যক লোক কি কৰে পাহাৰত বাস কৰে এটো হৈছে শুদ্ধ অপচন 41.1% আৰু বাকি 59.9% এই যেটো আছে এটো খ নম্বৰ অপচনত দিয়া আছে এটো আপোনালোকে মনত ৰাখিব এটো হৈছে ভয়ামত বাস কৰা লোকৰ সংখ্যা গতিকে এই প্ৰশ্নটোত আমাৰ দুটা প্ৰশ্ন সোমাই থাকিল এটা হল কি মণিপুৰৰ কিমান শতাংশ লোকে পাহাৰত বাস কৰে এটো হৈছে এটো 41.1% আৰু কিমান শতাংশ লোকে ভয়ামত বাস কৰে হেতু হ'ব 59.9% এটো মনত ৰাখিব আৰু এই সমীক্ষাটো কেতিয়া হৈছিল 2011 চনত যেটো সেন্সাস সেই সেন্সাসত এটো পোৱা হৈছিল তাৰ পিছত আমাৰ 9 নম্বৰ যেটো প্ৰশ্ন আছে তলৰ কোনটো মণিপুৰৰ প্ৰধান সম্প্ৰদায় নহয় ইতিমধ্যে মই আগৰ এটা প্ৰশ্নত আলোচনা কৰিছোৱে এটো কি হয় যে মণিপুৰৰ প্ৰধানকৈ নগা কুকি আৰু মেইটেই এই তিনিটা সম্প্ৰদায় কি কৰে বাস কৰে গতিকে ইয়াতে আমাৰ আছে নগাটো দিয়া আছে কুকি দিয়া আছে মেইটেই দিয়া আছে কিটাটো হয় গতিকে প্ৰধান সম্প্ৰদায় নহয় অপচন কোনটো হ'ব এই ঘ নম্বৰ হ'ব লেপচা যেটো আমি সিকিমৰ ক্ষেত্ৰত পাইছিলো লেপচা এটো তাৰপিছত আমাৰ 10 নম্বৰ যেটো প্ৰশ্ন আজিৰ আলোচনাৰ শেষ প্ৰশ্ন এটো খুব দৰকাৰী প্ৰশ্ন এটা মণিপুৰ জিলাৰ বৰ্তমানৰ মাটিকালি কিমান অৰ্থাৎ মণিপুৰ জিলাখনত কিমান ঠাই আছে এইটো প্ৰশ্ন আমি জানিব লাগিব মাটি কিমান আছে মণিপুৰ জিলাখনত ইয়াতে ক নম্বৰ অপচন দিয়া আছে 22327 বৰ্গ কিলোমিটাৰ খ নম্বৰ অপচন 21432 বৰ্গ কিলোমিটাৰ আৰু গ নম্বৰ অপচন 22563 বৰ্গ কিলোমিটাৰ খ নম্বৰ অপচন 20927 বৰ্গ কিলোমিটাৰ ইয়াৰে শুদ্ধ যেটো অপচন সেই অপচনটো হৈছে ক নম্বৰ অপচন এটো মনত ৰাখিব 22327 বৰ্গ কিলোমিটাৰ এইটো আমাৰ অসমতকে ইয়াৰ কিমান হ'ব অসমত কিমান আছিল 78433 বৰ্গ কিলোমিটাৰ আছিল নহয় তে অসমতকে কিমান হ'ব ইয়াত এটা মোটামুটি আমি কি ধৰিব পাৰো মোটামুটি 4 ভাগৰ 1 ভাগ বুলি ক'ব পাৰো আৰু আমি অসমত 4 ভাগৰ 1 মোটামুটি ভাবে গতিকে ইমানখিনি মণিপুৰ জিলাৰ মাটিকালি এটো মনত ৰাখিব 22327 বৰ্গ কিলোমিটাৰ
গতিকে এইখিনিয়ে কথা আজি আমি 10টা প্ৰশ্ন লৈ মণিপুৰ জিলাৰ বিষয়ে কিছু কথা জানিলো পৰৱৰ্তী পৰ্যায়ত আমি আৰু উত্তৰ ভাৰতৰ ৰাজ্যসমূহ যিটো শিতান নৰ্থ ইষ্টাৰ্ণ ষ্টেট এই শিতানটোৰ আমি কি হ'ব আৰু এটা খণ্ডলৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম আৰু তেতিয়া আমি এখন বেলেগ ৰাজ্যৰ বিষয়ে আলোচনা কৰিম গতিকে এইখিনিয়ে আজিৰ এই ভিডিঅ'টো গতিকে ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব আৰু নতুনকৈ চোৱা সকলক মই অনুৰোধ জনাওঁ তেওঁলোকে যেন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে এইখিনিয়ে আজিলৈ পৰৱৰ্তী পৰ্যায়ত পুনৰ আমি বেলেগ বেলেগ বিষয়বস্তু লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম গতিকে আজি ইমানতে সামৰিছো ধন্যবাদ শুভৰাত্ৰি